সদ্যপ্ৰয়াত অসমৰ সাংসদ জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি কৰ্তব্যত উভতি গৈ থাকোঁতেই পথ দুৰ্ঘটনাত নিহত হ'ল মানিকপুৰৰ ১ নং নোয়াপাৰাৰ যুৱক। এই মুহূৰ্তৰ এক মৰ্মান্তিক খবৰ আমাৰ হাতত আহি পৰিছে। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ১ নং নোয়াপাৰাৰ এজন যুৱক নাম হীৰকজ্যোতি ৰায় আজি নিহত হৈছে এক ভয়ানক পথ দুৰ্ঘটনাত। আৰু খবৰ অনুসৰি হীৰকজ্যোতি ৰায়ে মানিকপুৰৰ ১ নং নোয়াপাৰাত আজি সন্ধিয়া অনুষ্ঠিত কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি উভতি গৈ আছিলে বঙাইগাঁৱলৈ। আৰু খবৰ অনুসৰি বঙাইগাঁৱত এক ব্যক্তিগত প্ৰতিষ্ঠানত সুৰক্ষা কৰ্মীৰ দায়িত্বত আছিলে নিহত হীৰকজ্যোতি ৰায়। এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে বঙাইগাঁও জিলাৰ হাকতলা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত। আৰু নিজৰ মটৰ চাইকেলেৰে কৰ্তব্যত গৈ থাকোঁতেই এখন ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে মানিকপুৰৰ ১ নং নোয়াপাৰাৰ প্ৰায় ৩২ বছৰ বয়সীয়া যুৱক হীৰকজ্যোতি ৰায়। আৰু হীৰকজ্যোতি ৰায়ৰ মৃত্যুৰ পিছতেই এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ মানিকপুৰ অঞ্চলতে। আৰু খবৰ অনুসৰি আজি ১ নং নোয়াপাৰাত অনুষ্ঠিত হোৱা কণ্ঠশিল্পী জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি নিজৰ কৰ্তব্যত বঙাইগাঁৱলৈ উভতি গৈ আছিলে হীৰকজ্যোতি ৰায়। আৰু তেনেকুৱা সময়তে হাকতলা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতেই নিহত হৈছে ৩২ বছৰ বয়সীয়া যুৱক ১ নং নোয়াপাৰাৰ হীৰকজ্যোতি ৰায়। মানিকপুৰৰ পৰা উদয়ন নাথ ৰিপোৰ্ট, নিউজ টাইম 3।